গল্পপাঠৰ অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াইছোঁ অৰুণ গোস্বামীদেৱৰ এটি জনপ্ৰিয় গল্প মাছমৰীয়া ছোৱালীৰ লাজ। ইলা ভাল ছোৱালী, মাছমৰীয়াৰ ছোৱালী যদিও তাই চাফ চিকুণকৈ থাকে আৰু সদায় একেটা চোলাকে পিন্ধে যদিও চোলাটো চাফা, চোলাটো পখৰা পুখুৰী। চোলাটোৰ ৰঙা ফুলটোৰ মাজত থকা বগা সূতাখিনিৰ পাহিটিও বগা হৈহে থাকে। দেখিলে এনেহে লাগে যেন তাইৰ একেধৰণৰ চোলা 7টা আছে আৰু প্ৰতিদিনেই এটা এটা চোলা পিন্ধি আহে। প্ৰকৃততে সেইটো কথা নহয়, তাইৰ চোলা এটাই। বাপেক মাকৰ মতে তাই সৰুৰে পৰা নিকা হৈ থাকিবলৈ বৰ ভাল পায়। কেতিয়াবা মাকে জকজকাই উঠে, মাছমৰীয়াৰ ছোৱালী হৈ তোৰ ইমান ধুন কিয় হ'ল? সাধাৰণতে চাবোন আনিবৰ কাৰণে তাই যেতিয়া বাপেকক কয় আৰু বাপেকে যেতিয়া বোৱা কাপোৰৰ বনিয়ন চোলাটোৰ জেপত হাত ভৰাই ভঙা পইচাকেইটা উলিয়াই লয়, তেতিয়াই বাপেকৰ মনত পৰে বৰপাত চাদা আৰু পেপাৰলৈ। মনত পৰিলে কাহ হাঁহে, আজুৰি আজুৰি কাহে। কাহি কাহি জেপত পইচাকেইটা ভৰাই ওলাই যায়। দোকানৰ পৰা ঘূৰি আহি জেপৰ পৰা বৰপাত চাদা আৰু পেপাৰ উলিয়াই দি কয়, আইজনীও ইলা, আজি চাবোন আনিব নোৱাৰিলোঁ দে, পাৰিলে কাইলৈকে এটুকুৰা আনি দিবা। আগতে ইলাই বাপেকৰ এই উত্তৰ শুনি ভোৰ ভৰাইছিল। বাঁহৰ চাঙৰ ওপৰত দিনে ৰাতিয়ে শুই থকা ইলাৰ মাক বুঢ়াগীয়ে দাঁত মূৰ কৰচি কয়, আয়ো ইজনী যেন বৰ চাহাবৰ ছোৱালীহে, তাইৰ লাহেই নমৰে। দিনে দিনে একোফাল চাবোন লাগে। ধুন মাৰোতে মাৰোতে কোনোবা মহৰি কেৰেণীয়েহে যেনিবা তাইক বৰ ঘৈণী কৰিবগৈ। ইলাই একো নকয়, তাই বুদ্ধিয়ক ছোৱালী। এদিন তাই স্কুল ছুটিৰ পিছত প্ৰেমদা বাইদেউক লগ কৰি সুধিলে, হয়নে বাইদেউ, সাধাৰণ জ্ঞানৰ কিতাপত যে আছে শুকান কলপাত পুৰি তাৰ ছাইৰে কাপোৰ ধুব পাৰি, কেনেকৈ নপাৰি? প্ৰেমদা বাইদেউ অলপ বিপদত পৰিল। কিতাপত তেওঁ পাইছে আৰু শ্ৰেণীটো পঢ়ুৱাইছে, কিন্তু কেনেকৈ কি কৰিব পাৰি নিয়মবোৰ নাজানে, অৰ্থাৎ কাৰ্যকৰী ব্যৱস্থাৰ বিষয়ে তেওঁ একো নাজানে। গতিকে পিছদিনা কমহি বুলি তেওঁ গুচি গ'ল। পিছদিনা ক'লেহিও হয়। সেইমতে ইলাই কাপোৰ ধুবলৈ আৰম্ভ কৰিলে। বাপেকক চাবোনৰ কাৰণে খাতিৰ কৰিব লগা নহ'ল। লগে লগে মাকৰো বকনিৰ পৰা সাৰি গ'ল। মাকে অনবৰতে বকিয়ে থাকে। ইলাহঁতৰ ল'ৰা ছোৱালী 6টা, ইলাই আটাইতকৈ ডাঙৰ। ইলাই এটা কথা ভাবি পাইছে যে বিচনাত অনবৰতে পৰি থকা মানুহবোৰেই ঘৰৰ ল'ৰা ছোৱালীবোৰক বকি থাকে। মাকৰ নিচিনাকৈ ওচৰত কেইবাজনী মানুহো বিচনাত পৰি আছে, আৰু কি আচৰিত, সেই আটাইকেইজনীয়ে নিজৰ ল'ৰা ছোৱালীক লুকুচি থাকে বিচনাৰে পৰা। খুদুমাইৰ মাক বিচনাৰ পৰা উঠিব পৰাৰ দিন ধৰি ওচৰত যাকে পায় তাকে এবাইচ দিয়ে। সিদিনা খুদুমাইক চুলি কোচাত ধৰি যেনেধৰণেহে চুৰিয়ালে, মনৰ বেজাৰত তাই পানীত পৰি মৰি যাবলৈকে লৰ মাৰিছিল। ভাগ্যে বাটতে ইলাই পালে বুলিহে। কান্দি কান্দি খুদুমায়ে কৈছিল, এইবাৰ যদি বাৰিষা বানপানী উঠি গেলাবিৰে আমাৰ এই ঘৰবোৰ উটাই লৈ যায়, মই বৰ ভাল পাম। জহনী মৰাবোৰ মৰিলে মই ভাল পাওঁ। খুদুৱে উচুপি কান্দিছিল। ইলাইও কথাটো মাজে মাজে ভাবে, যদিও জহনী মৰাবোৰ মৰিলেই ভাল আছিল বুলি ভাবিব নোৱাৰে। শব্দ কৰিতো ভাবিবই নোৱাৰে, মনতেও নোৱাৰে। আৰু এটা কথা ইলাই মন কৰিছে যে এনেকুৱা মানুহক ঈশ্বৰে ল'ৰা ছোৱালী বেছি দিয়ে। মাক বিচনাত পৰি থাকোঁতেও এবছৰমানৰ মূৰত আকৌ ল'ৰা ছোৱালী এটা হয়। খুদুৰ মাকৰো সেই একেই কথা। ঈশ্বৰ গালি পাৰিব নাপায় বুলিহে, নহ'লে ইলাৰ কেতিয়াবা নামঘৰত সোমাই ঈশ্বৰক খুব গালি পাৰিবৰ মন যায়। পিছে পূজা কৰিলতনো কি হৈছে? তাইৰ মাক, খুদুৰ মাক, ৰামেশ্বৰৰ বাপেক, কেশৰামৰ ককায়েক, বৰদৰাৰ বুঢ়ী মাক, এইটো চুবুৰীতে এই মানুহখিনি বাৰে অতিকাল বিচনাত পৰি আছে। ক'ৰবাৰ পৰা যদু কবিৰাজ নামৰ গোঁসাই এজন আহে। বছৰেকত 2বাৰ কবিৰাজ আহে, নামঘৰত থাকে। বেমাৰী মানুহবোৰক দৰৱ দিয়ে, জৰা ফুকা কৰে, ফুলিত পেঞ্চিলেৰে আগ বাগ কৰে, কটাকটি খেলাৰ দৰে কিবা আঁকি গম্ভীৰ হৈ কিবা কিবি কিছুমান কয়। প্ৰত্যেকৰে নামত পূজা সেৱা কৰি যাওঁতে তাবিজ দি যায়। ধান, চাউল, মাহ, ৰঙালাও, গুড় দিয়াৰ বাহিৰেও টকাও দিব লাগে ভাগে ভাগে। গোঁসায়ে নিজে ৰান্ধে, নিজে খায়। এদিন ইলা গৈছিল নামঘৰলৈ। মাকেই পঠিয়াইছিল ঔষধ আনিবৰ কাৰণে। গ'ল। গোঁসাইৰ টোপনি, গোঁসাইৰ লগৰ আলধৰা ভকতৰো টোপনি। কিন কিনকৈ বৰষুণ আহিছিল। বাহিৰৰ জেওৰাত চুৰিয়া গামোচা মেলি থোৱা আছিল। বৰষুণো আহিছে, এতিয়া কাপোৰবোৰ তিতিব।
অভ্যাসবশতঃ ইলাই জেওৰাৰ পৰা আল ফুলকৈ শুকান কাপোৰবোৰ আনি ভিতৰত ঢাৰি এখন পাৰি তাৰ ওপৰতে থলে। থৈ তাই ওচৰতে অন্য এখন ঢাৰি পাৰি লেপেটা কাঢ়ি বহি আছিল। মেঘৰ গাজনিত গোসাঁয়ে সাৰ পালে। চকু মেলি দেখিলে ইলাক। গোসাঁয়ে ইলালৈ ঘোপাকৈ চাবলৈ ধৰিলে। ইলাৰ বৰ ভয় লাগিল। গোসাঁয়ে এবাৰ কাপোৰবোৰলৈও চালে। গম্ভীৰ মাতেৰে সুধিলে, তই কাৰ ছোৱালী? ইলাৰ মাত কঁপিছিল। ক'লে, কৃষ্ণদাসৰ ছোৱালী। এই কাপোৰবোৰ কোনে আনিলে? মই আনিলোঁ। বৰষুণত তিতিবৰ কাৰণে ময়ে ভিতৰ সোমোৱাই থলোঁ। কথা শুনি গোসাঁইৰ খং উঠিল। গোসাঁইৰ খং উঠা দেখি সেই ইলাই ভাবিলে যে গোসাঁয়ে কামটোৰ কাৰণে ভাল পাব বুলিহে তাই ভাবিছিল। দাবীৰ সুৰত গোসাঁয়ে ক'লে, তোৰ বৰ সাহস দেখিছোঁ। মাছমৰীয়া ছোৱালী, তই ঢাৰি পাৰি মোৰ আগত বহি আছ। উঠ উঠ ঢাৰিৰ পৰা। আৰু ধুতি কাপোৰবোৰ জেওৰাৰ পৰা তই ভিতৰ সোমোৱালি। দেউকণ, অ দেউকণ। প্ৰভু বুলি দেউকণ সোমাই আহিল। গোসাঁয়ে ক'লে, দেখিছানে এই ছোৱালীজনীৰ কাণ্ড? তাই শুকান কাপোৰবোৰ চুই দিলে। কাপোৰবোৰ নি আকৌ তিয়াই দিয়া। ঐ ছোৱালী। ইতিমধ্যে ইলা ঢাৰিৰ পৰা উঠিছিল। যা ঢাৰিখন তিয়াই দেগৈ। যা যা তিয়াই দেগৈ ঢাৰিখন। দেউকণে ইলাক কিবা কিবিকৈ বকিলে। ইলাই ঢাৰিখন লৈ বাহিৰ ওলাল। বাহিৰত বৰষুণ। গতিকে ইলাই ঢাৰিখন বৰষুণতে পেলাই বৰষুণৰ মাজেৰে দৌৰ দিলে। দৌৰি দৌৰি তাই মথুৰাৰ দোকানত সোমালহি। ফ্ৰক চোলাটোকে উভতাই তাই মুখখন মোহাৰি ল'লে। কবিৰাজ গোসাঁইৰ পৰা ঔষধ অনা নহ'ল। অপৰাধটোনো কি হ'ব পাৰে ইলাই ভাবিলে। মাছমৰীয়াৰ ছোৱালী। ৰুণু দেখোন মাছমৰীয়াৰে ছোৱালী। ৰুণুহঁতৰ ঘৰলৈও গোসাঁই যায়। ৰুণুৱে চাহ কৰি গোসাঁইক খুৱায়। ৰুণুৰ বাপেকৰ ফাৰ্ষ্ট ক্লাছ গাড়ীত গোসাঁই অহা যোৱা কৰে। ৰুণুৰ বাপেকৰ দুখন বাছ গাড়ী আৰু এখন ফাৰ্ষ্ট ক্লাছ গাড়ী আছে। ৰুণু আৰু তাই সমান ছোৱালী। ৰুণুৱে কৰা চাহো গোসাঁই ৰুণুহঁতৰ ঘৰত খায়। কিন্তু তাই শুকান কাপোৰবোৰ চুলতে আকৌ তিয়াই দিব লগা হ'ল। এইবোৰ কি কথা বাৰু? মাকৰ কাৰণে ইলাই ঔষধ নানিলে। ঔষধনো কি? বাঁহৰ চুঙাত পানী অলপ লৈ মন্ত্ৰ গাই জাৰি দিব। মাটিত নেপেলোৱাকৈ খাব লাগিব। কিন্তু তেনেকুৱা বহুত পানী খাইছে। গোসাঁইৰ পৰা বহুত তাবিজ লৈছে। গোসাঁয়ে সিহঁতৰ পৰা পইচা লৈয়ে মাকৰ হৈ বহুত পূজাৰ সেৱা কৰিছে হেনো। গৌদা আজি 3 বছৰে দেখোন বিচনাৰ পৰা উঠাই নাই। আজি তাইক মাকে গালি পাৰিব। বিচনাত পৰি থকা মানুহৰ খং বেছি। আগতে মাক বাপেক দুয়ো মিলি নদীত মাছ মাৰিছিল। বজাৰত নি সেইবোৰ মাছ বেচিছিল। আজিকালি মাছ মৰা প্ৰায় নহয়েই। মাক বিচনাত। বাপেকৰো কফৰ বেমাৰ হ'ল। পানীত নামিবই নোৱাৰে। বেছি হয়। দুপৰীয়া প্ৰায় সিজোৱা অমিতা আৰু খুদ চাউল খাবলৈ লৈ ইলাই আগৰ দিনবোৰৰ কথা ভাবে। তাইৰ পাছৰ ভায়েক ভনীয়েক কেইটাই চিৰেও ফিৰেওকৈ চিঞৰে। বিচনাৰ পৰাই মাকে ডকুচি ডকুচি কয়, আইঅ এইখনে তাল ফাল লগাইছে চাচোন। জহনিক মৰাহঁত মোকে চুবাই খাহঁত চিচো না। একেবাৰে মুখেৰে নামাতে ইলাই। ইলা এজনী ভাল ছোৱালী। প্ৰথম শ্ৰেণীলৈকে চুবুৰীৰ প্ৰেমদা মাষ্টৰণী আৰম্ভ কৰা নামঘৰৰ প্ৰাইভেট এল পি স্কুলখনতে পঢ়িছিল। তাত প্ৰথম শ্ৰেণীলৈকেহে আছে। গতিকে অন্য তৃতীয় শ্ৰেণীলৈকে থকা স্কুলত দিব লগা হ'ল। বাপেক মাকৰ মতে তাই পঢ়িব নালাগে। মাক বেমাৰী। এতেকে ল'ৰা ছোৱালী চাবলৈকে ডাঙৰ ছোৱালীজনী লাগে। তাই কান্দিবলৈ আৰম্ভ কৰিলে। প্ৰেমদা মাষ্টৰণীয়েও কথাটো গম পালে। তাই পঢ়াত ভাল। কিতাপ বহী আৰু চোলা এটা প্ৰেমদা মাষ্টৰণীয়ে কিনি দিম বুলি গাত ল'লে। কিনি দিলেও। এদিন বাপেকে তাইক ঘৰৰ পৰা 1.5 মাইলমান আঁতৰত থকা ডাঙৰ এল পি স্কুলখনলৈ লৈ গ'ল। চাফা চোলাটো পিন্ধি ইলা গ'ল। নাম লগাই দি বাপেকে এহেত পণ্ডিতক ক'লে, মাষ্টৰ ছোৱালীজনীয়ে নেৰে কাৰণেহে আনিলোঁ। আমাৰ নিচিনা মানুহে স্কুলত ল'ৰা ছোৱালী পঢ়াব নিয়ম মতে নালাগে। তাই সদায় আহিব নোৱাৰে। ঘৰত মাক বেমাৰী, ময়ো বেমাৰী। ল'ৰা ছোৱালীকেইটাকে চাবলৈ মানুহ নাই। তাই সদায় আহিব নোৱাৰিলে দায় দোষ নধৰিব। ডাঙৰ মায়ে অৰ্থাৎ স্কুলীয়া ইলা ভাল ছোৱালী। তাই সদায় স্কুললৈ আহে। কেতিয়াবা দেৰি হয়। চলা একেটাই, যদিও পৰিষ্কাৰ। মাছমৰীয়া ঘৰৰ বগা ছোৱালী। ৰংটো বগী জামুটোৰ দৰে হেঁপা। গোটেই শ্ৰেণীটোত ল'ৰা ছোৱালী আহৰি কৰি আটাইতকৈ পঢ়াত ভাল ইলা। আটাইতকৈ মন মাৰি থাকে ইলাই। হেড পণ্ডিত আৰু ৰমেন মাষ্টৰে কথাটো মন কৰিলে। তাইৰ পঢ়াত ভাল অথচ ইমান নিৰানন্দ। ৰমেন মাষ্টৰে তাইক হহুৱাবলৈ চেষ্টা কৰে। তাই হাঁহিব নোৱাৰে, নাহাঁহে। ছোৱালীজনীৰ বয়স 10।
মন মাৰি থকাৰ বাবে কেতিয়াবা হেড পণ্ডিতে তাইক দাবী দিয়ে। তাই কান্দিবও নোৱাৰে। দুডাল চেলা বগোৱা দি ইলাৰ হেঁতা গাল দুখনৰ ওপৰেদি চকু পানী পিছলি আহে, তলত পৰে। মাষ্টৰে তাইক মৰম কৰে। পানী খোৱা চুটিত তাইৰ হতুৱাই চাহ গৰম কৰাই খায়, তাইকো দিয়ে। হেড পণ্ডিতৰ আগত যেতিয়া তাই চাহ বাকি দিয়ে, তেতিয়া জলু কবিৰাজ গোসাঁইলৈ মনত পৰে। ধাৰিখন তিয়াই দিব লগা হৈছিল। এইজন হেড পণ্ডিতো গোসাঁই মানুহ। তাই গড় উলিওৱা অংক শিকিছিল। গতিকে এনেকুৱা মানুহ শতকৰা এজনহে। 100 এজন হ'লে একো লাভ নাই। যেনেকৈ মাছমৰীয়াৰ ঘৰত বগা ছোৱালীৰ কাৰণে তাইক সকলোৱে কয়, তই ক'ৰ পৰা জন্ম ললিও? মাছমৰীয়াৰ বগা, বামুণৰ ক'লা। ইলা এজনী চোকা ছোৱালী। 2য় শ্ৰেণীত তাই প্ৰথম হৈ 3য় শ্ৰেণী পালে। ৰমেন মাষ্টৰে বহি কিতাপ যি লাগে কিনি দিলে। হেড পণ্ডিতে মৰমতে ফাউণ্টেইন পেন এটা দিলে। আগৰ চোলাটোত সিয়নিয়ে সিয়নি। হেড পণ্ডিতে চোলা এটা আনি দিলে। লওঁ নলওঁকৈ চোলাটো তাই ল'লে। চকুৰ পানী ওলাইছিল। কোজা হৈ তাই হেড পণ্ডিতক প্ৰণাম কৰিব খুজিলে। হেড পণ্ডিতে নিদিলে। যা যা, ভালকৈ পঢ়, পঢ়ি বৃত্তি পাব লাগিব। সেইটো আচলতে ক'বই নালাগে। নক'লেও তাই জিলাৰ ভিতৰতে প্ৰথম হ'ব। জিলাৰ ভিতৰত প্ৰথম হ'লে এইখন স্কুলৰো কম নাম নহ'ব। 2 মাহমান স্কুললৈ নহাৰ পাছত এদিন ইলা আহিল। হাতত কিতাপ বহি নাই। হেড পণ্ডিতৰ ওচৰত ৰৈ কান্দো কান্দো মাতেৰে তাই ক'লে, ছাৰ, মই আৰু স্কুললৈ আহিব নোৱাৰো, বৌ মৰিল। হেড পণ্ডিতকে ধৰি আটাইকেইজন মাষ্টৰে তাইক বুজাবলৈ ধৰিলে। তাই স্কুললৈ আহিবই লাগিব। চেগা চুৰুকাকৈ তাই স্কুললৈ আহি থাকিল। কেতিয়াবা দেৰিকৈ আহে। আহি তাই কাকো নামাতে। 2-এজন মাষ্টৰে তাইক চামন বুলিও কয়। তাই মনে মনে বহি থাকে। মাজে মাজে তাইৰ লগত 2.5 বছৰীয়া সৰু ভনীয়েকজনীকো লৈ আহে। ওচৰতে বহুৱাই থয়। 1 ঘণ্টামান বহাৰ পিছত সৰুজনীয়ে ভেঁ ভেঁকৈ কান্দিবলৈ ধৰে। একাষত কিতাপ বহি আৰু একাষত কান্দুৰী ছোৱালীজনী লৈ মাষ্টৰক কৈ তাই স্কুলৰ পৰা গুচি যায়। মাষ্টৰেহে দেখে। কাষৰ ভনীয়েকজনীৰ দৰে শব্দ কৰি নহ'লেও তাইৰো চকু পানী এক হয়। তাইও কান্দে। তাই যোৱাৰ পাছত মাষ্টৰসকলে আলোচনা কৰে। নদীৰ কাষৰ স্কুল। বেছিভাগ ল'ৰা ছোৱালীয়ে হয় মাছমৰীয়াৰ, নহয় মেৰি গাঁৱৰ, নহয় মুচিৰ। বেছিভাগৰে সেই একেই অৱস্থা যদিও সকলোৰে চকুত সকলো নপৰে। ইলাহে পৰে। কাৰণ ইলা ভাল ছোৱালী, তাই চোকা ছোৱালী, তাই চাফ চিকুণ। মাষ্টৰসকলে তাইৰ কথা আলোচনাহে কৰে, বিশেষ একো কৰিব নোৱাৰে। ইলা স্কুললৈ নহা হ'ল। হেড পণ্ডিতে খবৰৰ উপৰি খবৰ পঠিয়ালে। যেনে তেনে তাই বাছনি পৰীক্ষা দিবই লাগিব। জিলাৰ ভিতৰতে তাই প্ৰথম হ'বই। আহিল। পৰীক্ষাৰ দিনা আহিল তাই। পৰীক্ষা দিলে। ফলাফলত দেখা গ'ল তাই এইবাৰো প্ৰথম হ'ল যদিও আগতকৈ তাই নম্বৰ কম পালে। ৰমেন মাষ্টৰে প্ৰমাণ চাবৰ কাৰণে তাইক কিছুমান প্ৰশ্ন কৰিলে। তাই উত্তৰ দিব নোৱাৰিলে। ভেবা লাগি চাই থাকিল। আৰে, আগতে এইবোৰ প্ৰশ্ন তাইৰ কাৰণে প্ৰশ্নই নহয় দেখোন। এতিয়া কি হ'ল? ইলাই সকলো দেখোন পাহৰি গৈছে। এনেকৈ পাহৰিবলৈ আৰম্ভ কৰিলে জিলাৰ ভিতৰত প্ৰথম হোৱাটো বাদেই বৃত্তিয়ে নাপায় দেখোন। আগতো কৰে, এইবাৰো কৰিব। বৃত্তি দিয়া ল'ৰা ছোৱালীকেইটাক পৰীক্ষালৈকে 2 মাহ পঢ়ুৱাই দিব লাগিব। বিশেষতঃ এইবাৰ ইলাৰ ওপৰত জোৰ দিব লাগিব। জিলাৰ ভিতৰত প্ৰথম হ'ব পৰা ছোৱালী। এনে সুবিধা সদায় পোৱা নাযায়। ইলা চোকা ছোৱালী। তাইৰ ওচৰত কেতিয়াবা মাষ্টৰেই লাজ পাবলগীয়া অৱস্থা। তাইৰ হাতৰ আখৰ ছপা আখৰতকৈও সুন্দৰ। ছপা আখৰ গোট গোট, তাইৰ হাতৰ আখৰ ধুনীয়া। মাষ্টৰ আকৌ বিমুখত পৰিল। ৰিজাল্টৰ পিছত আৰু ইলা স্কুললৈ একেবাৰে নহা হ'ল। ওচৰৰ ল'ৰা ছোৱালীৰ আগত ভাগে ভাগে খবৰ দিও তাইক আনিব পৰা নাই। ইলা আহিবই লাগিব, কিন্তু ইলাক অনা যায় কি উপায়েৰে? এদিন ৰমেন মাষ্টৰ আৰু হেড পণ্ডিত ওলাল ইলাৰ খবৰ কৰিবলৈ। স্কুল ছুটিৰ পিছত তেওঁলোক গ'ল। গাঁৱত তেওঁলোকৰ নাকত বেয়া গোন্ধ লাগিল। মাছমৰীয়া গাঁৱৰ গোন্ধ। পদূলি বুলিবলৈ কথা নাই। ঘৰৰ মুখত গোবৰৰ দম, জাবৰৰ দম। ঘৰেই নাই, পদূলি ক'ত থাকিব? পুৰণা খেৰৰ চালিৰ ঘৰ, বেছিভাগ নৰাৰ চালি। পেতুলা পেতুল নাঙঠ পিঙঠ, ক'লা ক'লা গাত নানা ধৰণৰ চেকা লগা ল'ৰা ছোৱালীবোৰে তেওঁলোকক বেৰি বেৰি চাবলৈ ধৰিলে। ভয়ে ভয়ে সিহঁতে চালে। 3 হাতমান বহল বাট। এনেই বাট বুলিব নোৱাৰি। মানুহে অহা যোৱা সেই পিনে দিয়ে কৰে কাৰণেহে বাট বুলি ক'ব পাৰি। কোনোবাই কাৰোবাক চিঞৰি চিঞৰি গালি দিছে। চোতালত বাৰীত মাইকীয়ে মতাই ল'ৰা ছোৱালীয়ে আজুৰি আজুৰি কাম কৰিছে।
মতা মানুহবোৰে পিন্ধা কঁকালৰ কাপোৰ কথম্পি কৰঙনৰ ওপৰ পাইছেগৈ। মাইকী মানুহবোৰৰ কলা ফুলৰ ওপৰত মেখেলা আৰু গাত চাদৰ। মতা মাইকীৰ কাপোৰৰ মাজত ডাঙৰ মিল এটা আছে। মিলটো হ'ল কাপোৰৰ ৰংটোত। ৰঙা মাটিৰ ৰঙৰ দৰে কাপোৰবোৰৰ ৰং। তাৰ ওপৰত ঠায়ে ঠায়ে ধোঁৱাৰ চেকা। তেনেকুৱা বহুত কাপোৰত বোধ হয় পানীত টোপোলা কৰি নিব পৰা হ'ব। ৰমেন মাষ্টৰ আৰু হেড পণ্ডিতে সেইবোৰকে চাই চাই গৈ আছে। ইলাৰ বাপেকৰ নামটো দুয়োজনেই নাজানে, পাহৰিলে। পিছে পিছে যোৱা ল'ৰা ছোৱালীবোৰৰ ভিতৰত ডাঙৰ চাই ছোৱালীজনে সুধিলে, ইলাৰ ঘৰ কোনটো? সিহঁতে একো ক'ব নোৱাৰিলে। তেওঁলোকে আকৌ সুধিলে, ইলা স্কুলত যে পঢ়ে, ঘৰ কোনটো? সিহঁতে এইবাৰো একো ক'ব নোৱাৰিলে। সিহঁতে ইলাক চিনি নাপায়, ডাঙৰ মাইকহে চিনি পায়। ৰমেন মাষ্টৰৰ তাইৰ ঘৰুৱা নামটো মনত পৰিল। ডাঙৰ মাইৰ ঘৰ কোনটো সুধিলে, দেখুৱালে। দুয়ো চোতাল পালেগৈ। চোতালত নাঙঠ পিঙঠ ল'ৰা ছোৱালী এজাকে খেলি আছিল। কেঁচুৱা তাই পিৰালিত কান্দি আছিল। ভিতৰত কোনোবাই আজুৰি আজুৰি কাঢ়িছে। হেড পণ্ডিতে সুধিলে, ডাঙৰ মাই ঘৰত আছেনে নাই? নাই, উত্তৰ দিলে। কলৈ গ'ল? ৰমেনে সুধিলে। ৰাতিপুৱাই গ'ল, কেনি গ'ল ক'ব নোৱাৰে, সদায় যায়। হেড পণ্ডিতে চাপৰ দুৱাৰখনেদি ভিতৰলৈ ভুমুকি মাৰি চালে। মজিয়াত একুৰা তুঁহ জুই, তাৰ কাষতে এখন বিচনা। ওপৰলৈ মুখ কৰি তাতে মানুহ এজন শুই আছে। প্ৰতি উশাহতে ডিঙিৰ শিৰবোৰ ফুলি ফুলি উঠিছে। মাতিবলৈ সাহস কৰিব নোৱাৰিলে। কাইলৈ স্কুললৈ মাতিছে বুলি কবি হওক, হেড ছাৰ আৰু ৰমেন ছাৰ আহিছিলে বুলি কবি হওক। নাই, নাহিল। ইলা পিছদিনাও স্কুললৈ নাহিল। ওচৰৰ ল'ৰা ছোৱালীৰ আগত খবৰ দি পঠিয়ালে, যেনে তেনে ইলা এবাৰ স্কুললৈ আহিব লাগে। এইবাৰ ইলা আহিল। স্কুল ছুটি হ'ল। হেড পণ্ডিত আৰু ৰমেন মাষ্টৰ ওলাই আহিছিল। পানী নলোৱা টিউবৱেলটোৰ ওচৰত ইলা ৰৈ আছে। চোলাটো তাইৰ লেতেৰা। চোলাটোৰ পাতলিটো দুইটা কৰঙনেৰে চেপা মাৰি ধৰি আছে। তেওঁলোক কাষ চাপি গ'ল। হেড পণ্ডিতে সুধিলে, তই ইমান দিন কেনি গৈছিলি? তাই একো নামাতিলে। ৰমেনে ক'লে, তোক বিচাৰি বিচাৰি আমি হাবা ধৰি খালো, তই ক'ত আছিলি? কিয় স্কুললৈ অহা নাই? পৰীক্ষালৈ আৰু কিমান দিননো আছে? ইলা একো ক'ব পৰা নাই। তাই কঁপিছে, তাইৰ ওঁঠ কঁপিছে, তাই গোটেই ছোৱালীজনী কঁপিছে। 11 বছৰীয়া ছোৱালীজনী কঁপিছে। কঁপনিৰ বাহিৰে তাইৰ মগজত একো নাই। হেড পণ্ডিতে সুধিলে, তই সদায় কেনি যাৱ? তাই এইবাৰো নিমাত। অলপ টান মাতেৰে হেড পণ্ডিতে সুধিলে, তোক আমি মাতি আহোঁতেও কালি কিয় নাহিলি? কঁপি কঁপি তাই ক'লে, ছাৰ, পেণ্ট নাই। কৈ তাই হাতেৰে চোলাটো কৰঙন দুটাৰ মাজত চেপি ধৰিলে ভালকৈ। পেণ্ট নাই? এতিয়া পিন্ধিছনে নাই? নাই পিন্ধা বুলি তাই হেড পণ্ডিতলৈ চাই ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। কান্দিছে যদিও তাই চকু দুটাৰে তকৈ হেড পণ্ডিতৰ ফালে চাই আছে। ইলা এজনী ভাল ছোৱালী। তাই হাত দুটাৰে চোলাটো টানি দুইটা কৰঙনৰ মাজত চেপি ধৰি আছে। নহ'লে বতাহত চোলাটো ডাং খাই যাব পাৰে।